আজি ওদালগুৰিত বেটিয়াৰ নিৰ্বাচনৰ ৰণদংকা বজাব মুখ্যমন্ত্ৰী বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত ওদালগুৰিৰ মদৈপাৰী খালেংদুৱাৰ আৰু হৰিশিঙা পৰিষদীয় সমষ্টিৰ পৰা আৰম্ভ হ'ব বিজয় সংকল্প যাত্ৰা আনহাতে কলাইগাঁও আৰু বেংবাৰীত দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মূলতঃ বেটিয়াৰ 40টা পৰিষদীয় সমষ্টিত দলৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য বিজেপিৰ আৰু যেহেতু আজি মুখ্যমন্ত্ৰীগৰাকী তাতকৈ উপস্থিত হ'ব গতিকে কেনে ধৰণৰ প্ৰস্তুতি এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি মুছাদ্দিক হুছেইনৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ মুছাদ্দিক হুছেইন যেহেতু বেটিয়াৰ ৰাজনীতি যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে এই সময়ছোৱাত আৰু আজি যেহেতু মুখ্যমন্ত্ৰীগৰাকী তাতকৈ উপস্থিত হ'ব গতিকে প্ৰস্তুতি কেনে ধৰণৰ নিশ্চয়কৈ ক'ব লাগিব আইচেমখা আজিৰ পৰা আচলতে বিজেপি দলে আৰম্ভ কৰিব তেওঁলোকৰ বিজয় সংকল্প যাত্ৰা আৰু এই বিজয় সংকল্প যাত্ৰাত ইতিমধ্যে ওদালগুৰি বিশেষকৈ যি আপোনাৰ সাংসদ তথা বিজেপি দলৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ যি গৃহ সমষ্টি এই গৃহ সমষ্টিৰ পৰা আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজয় সংকল্প যাত্ৰা সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া এক বিশাল আয়োজন আৰু প্ৰায় 10,000তকৈ অধিক মানুহ বহিব পৰা এটা বিশাল পেণ্ডেল আৰু সমগ্ৰ বিশেষকৈ ইয়াত তিনিটা যি পাৰিষদীয় সমষ্টি আছে মুদৈবুৰী পাৰিষদীয় সমষ্টি খালেংদুৱাৰ আৰু হৰিশিঙা পাৰিষদীয় সমষ্টিৰ প্ৰায় 10,000 লোকৰ উপস্থিতিত এইখন সভা অনুষ্ঠিত হ'ব আৰু আনহাতে আন এখন সভা অনুষ্ঠিত হ'ব বেংবাৰীত আৰু বেংবাৰীত ইতিমধ্যে যি যাৱতীয় প্ৰস্তুতি প্ৰায় তুংগত তুলিছে আৰু ৰাতিপুৱাৰ ভাগৰ পৰাই বিশেষকৈ আজি 3 দিন ধৰি যি বিশাল আয়োজন আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু সমান্তৰালভাৱে ক'ব লাগিব বিটিআৰত যি ছেপ্টেম্বৰত হ'বলগীয়া যি নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আজিৰ পৰাই এই যি বিজয় সংকল্প যাত্ৰা বিজেপিয়ে যি আগ্ৰাসী ৰূপেৰে আচলতে সমগ্ৰ বিটিআৰত এইবাৰ যাতে বিজেপিৰ দখলত থাকে তেখেতসকলৰ মূলমন্ত্ৰ হ'ল শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত এখন বিটিআৰ গঠন কৰাৰ যি মূলমন্ত্ৰ লৈ মুখ্যমন্ত্ৰীয়ে আজি এই ধৰণে আজি এখন যি তেখেতসকলৰ বিজয় সংকল্প সভা এই সভাত তেখেতসকলে দুখনকৈ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত মোৰ লগত আছে আপোনাৰ এই মুদৈবুৰী পাৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ইএম তেখেত আছে দিগন্ত বৰুৱা ডাঙৰীয়া মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম আৰু যিহেতুকে বতৰ প্ৰতিকূল গতিকে কি ধৰণে তেখেতসকলে আয়োজন কৰিছে কিমান মানুহ হ'ব কেনেধৰণে ৰাইজক ভোটাৰত আকৰ্ষিত কৰিব এই সকলো বিষয় জানিবৰ কাৰণে মোৰ লগত আছে দিগন্ত বৰুৱা ডাঙৰীয়া মই পোনে পোনে আপোনাক আমাৰ প্ৰতিদিন টাইমৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কি ধৰণে আপোনালোকে এই গোটেই নিৰ্বাচনটো আগুৱাই লৈ যাব আৰু আজি কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি মহোদয়ৰ আগ্ৰহত আজি আমাৰ BTC নিৰ্বাচন যেহেতু আগন্তুক আহি আছে আৰু BTC নিৰ্বাচনত যিমানকেইটা সমষ্টিত আমাৰ দলে অংশগ্ৰহণ কৰিব প্ৰত্যেকটো সমষ্টিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দলীয় কাৰ্যকৰ্তা আমাৰ যি বুথ কমিটি আছে বুথ সমিতিৰ লগত আমাৰ মণ্ডল সমিতিৰ লগত আমাৰ মণ্ডল মৰ্চাসমূহৰ লগত পোনপটীয়া তেওঁ কথোপকথন কৰিব আৰু আজি আমাৰ এইখন কিন্তু ৰাজহুৱা সভা নহয় এইখন আমাৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয় এখন আমাৰ সম্পূৰ্ণ সাংগঠনিক সভা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহ মাননীয় আমাৰ ৰাজ্যিক সভাপতি মহোদয়ৰ আগ্ৰহ তেওঁলোকে ইয়াত আমাৰ দলীয় কৰ্মীসকলৰ লগত বুথ পৰ্যায়ৰ কৰ্মীসকলৰ লগত তেওঁলোকে পোনপটীয়াভাৱে কথোপকথন কৰিব কথা বতৰা পাতিব তো আহি থকা নিৰ্বাচনত BTC নিৰ্বাচনত আমি কেনেদৰে অংশগ্ৰহণ কৰিম আমি কি ৰণকৌশল ল'ম তেওঁলোকে এইবিলাক আমাক অৱগত কৰিব আজিৰ এই সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মহোদয় আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা মহোদয় আৰু আমাৰ এই সমষ্টিৰ BTC নিৰ্বাচনৰ প্ৰভাৰী শিৱাচাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াও আজিৰ এই সভাত অংশগ্ৰহণ কৰিব আমাৰ সভাত আমাৰ মুদৈবুৰী মণ্ডলৰ পৰা আমাৰ মুদৈবুৰী সমষ্টিৰ পৰা আমাৰ 97টা বুথ আছে এই বুথৰ পৰা আমাৰ বুথ সমিতিৰ 31জন কাৰ্যকৰ্তা আৰু আমাৰ বুথ বাহিনী আমাৰ যুৱ প্ৰজন্মক লৈ আমাৰ যি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ প্ৰত্যেকটো বুথতে আমাৰ 21জনীয়া আমাৰ বুথ বাহিনী আছে 21জন মানুহ আমাৰ এনেকৈ 52জন এটা বুথ চেণ্টাৰৰ পৰা এটা পুলিং ষ্টেচনৰ পৰা 52জন মানুহ আজিৰ এই সভাত অংশগ্ৰহণ কৰিব আমাৰ
এইখিনি চালে আমাৰ প্ৰায় 5,000 মানুহ আমাৰ মুদৈবৰী মণ্ডলৰ পৰা আহিব আৰু ইয়াত হৰিশিঙা সমষ্টিৰ পৰাও আমাৰ অলপ তেওঁলোকৰ দলীয় কাৰ্যকৰ্তা ইয়াত অংশগ্ৰহণ কৰিব। প্ৰায় আমি 8-10,000 মানুহ আজিৰ এই সভাত অংশগ্ৰহণ আমাৰ, কিন্তু এইখিনি সম্পূৰ্ণ আমাৰ দলীয় কাৰ্যকৰ্তা। নিশ্চিতভাৱে আছে দলৰ মণ্ডল সভাপতি, মই তেওঁৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে বতৰ প্ৰতিকূল, কেনেধৰণে আপোনালোকে আশা কৰিছে মুখ্যমন্ত্ৰীয়ে এই সভাখনত? খুব সুন্দৰ হ'ব, বতৰ এতিয়া বেয়া কিন্তু ভাল হ'ব, 11 বজালৈ বতৰ ভাল হ'ব আৰু আমাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। আজি প্ৰায় 8,000 পৰা 9,000 মানুহ আমাৰ দলীয় কাৰ্যকৰ্তা, আমাৰ মুদৈবৰী মণ্ডলৰ প্ৰায় 5,000 আৰু আমাৰ হৰিশিঙাৰ 7,500 আৰু আমাৰ কিছু সংখ্যক আমাৰ মুখ্যমন্ত্ৰীদেৱক ভাল পোৱা, আমাৰ ৰাজ্যিক সভাপতিদেৱক ভাল পায় কিছু সংখ্যক মানুহ আহিব। যদিও তেওঁলোকৰ বাবে আমি আসনৰ ব্যৱস্থা সুকীয়াকৈ কৰিছোঁ, তথাপি আমাৰ কিন্তু কাৰ্যকৰ্তা মুদৈবৰী মণ্ডলৰ 5,000 আৰু যিটো হৰিশিঙা মণ্ডলৰ 2,500, এইখিনি আমাৰ গোটেইখিনি কাৰ্যকৰ্তা হ'ব। এইখিনি আচলতে থাকিব। আন এজন সদস্য মই তেখেতৰ পৰা কি ক'ব, খুব চমুৱাই কওকচোন। যিহেতু BTC নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব, কিন্তু এই পাক মুহূৰ্তত ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱৰ এখন প্ৰথম সভা BTCৰ ভিতৰত মুদৈবাৰী পৰিষদীয় সমষ্টিত এই বিজয় সংকল্প সভা এখন প্ৰথম, আৰু এই প্ৰথম সভাখনত কিন্তু আজি এখন ৰাজহুৱা সভা নহয়, এইখন হৈছে আমাৰ কাৰ্যকৰ্তা সভা। ইয়াত প্ৰায় 10,000 আমাৰ কাৰ্যকৰ্তা আজি ইয়াত সমবেত হ'ব আৰু আমি আগন্তুক BTC নিৰ্বাচনত কেনেধৰণে আমি ৰণকৌশল গ্ৰহণ কৰিম সেই পৰামৰ্শ তেওঁলোকে আমাক দিব আৰু সেইমতে আমাৰ যি 10,000 আজি যি ইয়াত কাৰ্যকৰ্তা সমবেত হ'ব, সকলোৱে আমি ঘৰে ঘৰে গৈ কিদৰে আমি নিৰ্বাচনত জয়ী হ'ব পাৰোঁ সেই সংকল্প আমাক আজি দিব আৰু আমি অধীৰ আগ্ৰহেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱক আমি আদৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আমি আশা কৰিছোঁ যে আমাৰ যি 11 বজাত হ'বলগীয়া সভাখন আমি সময়মতে অনুষ্ঠিত কৰিব পাৰিম আৰু আমাৰ কাৰ্যকৰ্তা সকলো সময়মতে ইয়াত উপস্থিত হ'ব আৰু আপোনালোককো আমি এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিটো মুহূৰ্তত আপোনালোকৰ যিখিনি আমাৰ সংবাদ মাধ্যমৰ সকলোখিনি ইয়াত আহিছে আৰু আহি এই প্ৰচাৰ সভাখনৰ যি আপোনালোকৰ ব্যৱস্থা কৰিছে প্ৰচাৰৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ আশংকা মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে এই ধৰণৰ দৃশ্য আৰু এনেধৰণে আচলতে আজিৰ পৰা বিজেপি দলে BTRত যি বিজয় সংকল্প যাত্ৰা আৰু এই বিজয় সংকল্প যাত্ৰাত ইতিমধ্যে আজি দুখনকৈ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব, কলাইগাঁৱত আৰু বেংবাৰীত, আৰু ইতিমধ্যে যাৱতীয় যি প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰায় তুংগত তুলিছে আৰু সামগ্ৰিকভাৱে ক'ব লাগিব বতৰ যদিও প্ৰতিকূল, কিন্তু এই প্ৰতিকূল বতৰক নেওচি কিন্তু যি দলীয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সেই স্থানৰ পৰা কেনেধৰণে প্ৰস্তুতি চলাইছে বিজেপিৰ কাৰ্যকৰ্তাসকলে, আপুনি সবিশেষ জনোৱাৰ বাবে।